বজালী জিলা পঞ্চায়ত সমল কেন্দ্ৰ উদ্বোধন 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বজালী জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনীয় ভৱন আৰু আৱাসিক গৃহটি শনিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, উন্নয়ন আয়ুক্ত আশৰাফুল আমিন, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ মুখ্য সচিব কে ৰাজ্যা, সচিব মুনীন্দ্ৰ শৰ্মা, ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিশিষ্ট ব্যক্তিসকল। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ যি SIPRD ডিপাৰ্টমেণ্ট আছে, এই SIPRD বিশেষকৈ প্ৰশিক্ষণ আদি বিষয়সমূহ চোৱা চিতা কৰে আৰু প্ৰশিক্ষণৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক ভিত্তিত কাহিকুছিত আৰু খানাপাৰাত ইতিমধ্যে প্ৰশিক্ষণ কেন্দ্ৰ বহু বছৰ আগৰ পৰাই আছে। এতিয়া আমি জিলাসমূহত তেনেকুৱাকৈ প্ৰশিক্ষণ কেন্দ্ৰ আৰু লগতে আৱাস গৃহ বনোৱাৰ কাৰণে প্ৰতিখন জিলাত যাতে বনাব পাৰোঁ তাৰ কাৰণে আমি কাম কাজ কৰি আছিলোঁ। আৰু তাৰ মাজতে বজালী জিলাত আমি এই উন্নয়ন খণ্ডৰ চৌহদতে আমাৰ যাতে পঞ্চায়তৰ প্ৰতিনিধিসকলে পঞ্চায়ত বিভাগৰ ষ্টাফসকলে বা অন্য বিভাগৰ ষ্টাফসকলে যাতে প্ৰশিক্ষণ ল'ব পাৰে, সুন্দৰ কম্পিউটাৰযুক্ত তেওঁলোকৰ কাৰণে কনফাৰেঞ্চ ৰুমকে আদি কৰি তেওঁলোকৰ কাৰণে হোষ্টেলকে আদি কৰি তেনেকুৱা 2 কোটি টকা ব্যয় সাপেক্ষে আজি আমি এটা যি প্ৰশাসনীয় ভৱন আৰু লগতে আৱাসিক গৃহ এই দুটা ভৱন আমি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজক আমি অৰ্পণ কৰিছোঁ। নিশ্চিত ৰূপত মই ভাবোঁ যে এই ফেচিলিটিবোৰ আগতে নথকাৰ কাৰণে আমি অন্য জিলালৈ আমাৰ প্ৰতিনিধিসকলে বা আমাৰ বিষয়াসকলে যাবলগীয়া হয়। এতিয়া আমাৰ এই জিলাখনৰ বিষয়াসকলৰ যিকোনো ট্ৰেইনিং আদি আমাৰ এই কাৰ্যালয়তে অনুষ্ঠিত হ'ব। গতিকে এই অনুষ্ঠান ভৱন দুটি মই ৰাইজৰ বাবে উচৰ্গা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।